নমস্কাৰ সবল আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 29 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ সদনত গৰ্জন দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱৰ অমিত শাহৰ চকুত হৈ পুনৰবাৰ উদত্ত ভাষণ গৌৰৱৰ সংসদৰ শীতকালীন অধিৱেশনত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গৌৰৱৰ অপাৰেশন সিন্দুৰৰ প্ৰসংগৰে মোদী চৰকাৰক কাঠগড়াত থিয় কৰালে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে মোদী চৰকাৰলৈ কেইবাটাও প্ৰশ্ন জম্মু কাশ্মীৰৰ পেহেলগামত কেনেকৈ পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰিলে বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱে অপাৰেশন সিন্দুৰৰ সময়ত যদি ভাৰতীয় যুদ্ধ বিমান ধ্বংস হৈছিল তেন্তে তাৰ উত্তৰ কিয় দিয়া নাই বুলি প্ৰতিৰক্ষা মন্ত্ৰীক সমালোচনা গৌৰৱৰ উল্লেখযোগ্য যে অপাৰেশন সিন্দুৰত 5খন যুঁজাৰু বিমান ধ্বংস হৈছিল বুলি ডোনাল্ড ট্ৰাম্পে কৰা মন্তব্যৰ চৰ্চা লাভ কৰিছিল ভাৰতত কিন্তু ধ্বংস হোৱা 5খন যুদ্ধ বিমান ভাৰত নে পাকিস্তানৰ আছিল সেই কথা উল্লেখ কৰা নাছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পেহেলগাম কাণ্ডৰ পাছত প্ৰধানমন্ত্ৰীয়ে বিহাৰত কিয় নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল বুলি মোদীক কটাক্ষ কৰিলে গৌৰৱে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ উদ্দেশ্য যুদ্ধ কৰা নাছিল বুলি ৰাজনাথ সিঙে কৰা মন্তব্যৰ সন্দৰ্ভতো চৰকাৰক উভতি ধৰিছে গৌৰৱ গগৈয়ে মুঠতে যোৱাকালি লোকসভাৰ সদনত পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ চকুত হৈ উদাত্ত ভাষণ গৌৰৱৰ ভাষণক লৈ ইতিমধ্যেই সমগ্ৰ ভাৰত জুৰি চৰ্চা আৰম্ভ হৈছে আনপিনে গৌৰৱ গগৈক উভতি ধৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে লোকসভাত বিৰোধীক তীব্ৰ কটাক্ষ গৃহমন্ত্ৰী অমিত শাহৰ ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ ওপৰত বিৰোধীৰ আস্থা নাই আন ৰাষ্ট্ৰৰ ওপৰতহে তেওঁলোকৰ আস্থা আছে কেৱল এয়াই নহয় আগন্তুক 20 বছৰলৈ বিৰোধীৰ আসনতে থাকিব লাগিব বিৰোধী দল আৰু গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ পিছতেই এইদৰে গৰ্জন দিছে অমিত শাহে লোকসভাত বিৰোধীক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ বিৰোধীৰ ভাৰতীয় সৈনিকৰ ওপৰত কোনো ধৰণৰ বিশ্বাস নাই বুলিও মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আন এটা ব্ৰেকিং নিউজ আজি আৰম্ভ হৈছে উৰিয়াম ঘাটত বৃহৎ উচ্ছেদ অভিযান 1000-2000 নহয় 11000 ভূমিত চলি আছে প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান আজি পুৱা 6 বজাৰ পৰাই শ আৰক্ষীৰ উপস্থিতিত চলিল বলডজাৰ ৰেংমা বনাঞ্চলৰ 1200 হেক্টৰ ভূমি বেদখলমুক্ত কৰিব প্ৰশাসনে বংগমূলীয় ধৰ্মীয় সংখ্যালঘু বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন মুডত এতিয়া আৰক্ষী উৰিয়াম ঘাটৰ 12খনকৈ গাঁও কঁপি উঠিল বলডজাৰৰ কোবত 2648টা বাসগৃহ উচ্ছেদ কৰিছে প্ৰশাসনে উচ্ছেদৰ পূৰ্বে বেদখলকাৰীয়ে নিজেই ভাঙিছিল নিজৰ ঘৰ দুৱাৰ শ বিঘা মাটি দখল কৰি অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল বংগমূলীয় উচ্ছেদিতই উৰিয়াম ঘাটত আজি ৰাতিপুৱাৰে পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ পিছতে এতিয়া ৰাইজৰ মাজত কান্দোন দেখিবলৈ পোৱা গৈছে ৰেংমা বনাঞ্চলৰ শ হেক্টৰ ভূমি বেদখলমুক্ত কৰি আছে প্ৰশাসনে আজি ৰাতিপুৱা 6 বজাৰে পৰা উৰিয়াম ঘাটত আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতেই উজনি অসমত সন্দেহজনক লোকৰ ভিৰ বীৰ লাচিত সেনাৰ এইবাৰ অভিযান দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ মাজতেই উজনিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে সন্দেহজনক লোকৰে ভৰিছে উজনি অসমৰ ডুমডুমা আৰু উজনি অসমত এতিয়া বীৰ লাচিত সেনাৰ অভিযান দেখিবলৈ পোৱা গৈছে মিয়া লোকৰ বিৰুদ্ধে সন্দেহজনক লোক উজনিত প্ৰৱেশক লৈ গৰজি উঠিল ডুমডুমাৰ বীৰ লাচিত সেনা বলবমৰ সময়ত শিৱ মন্দিৰত সন্মুখত ভিক্ষা বিচাৰিছিল একাংশ লোকে শীঘ্ৰে জিলা প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী বীৰ লাচিত সেনাৰ সৈনিকসকলৰ উচ্ছেদৰ মাজতে উজনি অসমত এই ঘটনা ইতিমধ্যে সেই ভিডিঅ' ভাইৰেল হৈ পৰিছে এইদৰে মিয়া মহিলাসকলক অভদ্ৰ নেকি বুলি কটাক্ষ কৰিছে বীৰ লাচিত সেনাৰ সৈনিকসকলে তখতৰ পৰাই ড্ৰাগছ বেপাৰী ওলাই তখতে ইয়াত কিয় ভিক্ষা খুজিছ বুলিও মন্তব্য বীৰ লাচিত সেনাৰ সৈনিকৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ বাগানত বিজেপি বৰ্জনৰ সিদ্ধান্ত আচাৰ ভাৰতীয় জনতা পাৰ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে চাহ বাগানত
এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো 2026 চনত বিজেপি বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আছাই চাহ বাগানত বিজেপি নেতাৰ প্ৰৱেশ নিষেধ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে আছা চাহ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কৰা মন্তব্যৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে চাহ বাগানৰ অধিকাংশ লোকেই খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে যাৰ বাবে জনজাতিকৰণৰ ক্ষেত্ৰত কাৰিকৰী অসুবিধাৰ সৃষ্টি হৈছে আছতীয়া সাক্ষাৎকাৰত কৰা এই মন্তব্যৰ পাছতেই বাগানে বাগানে প্ৰতিবাদ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে আছাৰ নেতৃত্বৰে সাংসদ হোৱা সাংসদগৰাকীৰ মন্তব্যই মানি নলয় আছাই চাহ জনগোষ্ঠীয় লোকৰ মাজত ধৰ্মীয় বিভেদ সৃষ্টি কৰাৰ অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে সাংসদগৰাকীৰ মন্তব্যই উঠাই নললে 26ত বিজেপি বৰ্জনৰ সিদ্ধান্ত সংগঠনৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় সেনাই বাঘৰ দৰে যুঁজিছিল পাকিস্তানে ভেকুলীৰ দৰে টুৰটুৰাইছিল আৰু অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীৰ এই মন্তব্য ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে বাঘৰ দৰে যুঁজিছিল পাকিস্তানে ভাৰতৰ পৰাক্ৰমত ভেকুলীৰ দৰে টুৰটুৰাইছিল পাকিস্তানে বাৰে বাৰে যুদ্ধ বিৰতি কৰিবলৈ ভাৰতৰ ওচৰত ক্ষমা ভিক্ষা মাগিছিল বিৰোধীয়ে আমাৰ কিমান বিমান ধ্বংস হ'ল সেইটোহে সোধে পাকিস্তানৰ কিমান বিমান ভাৰতীয় সেনাই ধ্বংস কৰিলে সেইটো নুসুধে বিৰোধীয়ে যদি সোধে অপাৰেশ্যন সিন্দুৰ সফল হৈছিল নে আমাৰ উত্তৰ হ'ব সম্পূৰ্ণ সফল হৈছে বিৰোধীয়ে যদি সোধে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত ভাৰতীয় সেনাৰ কিবা ক্ষতি হৈছে নেকি আমাৰ স্পষ্ট উত্তৰ হ'ব কোনো ধৰণৰ ক্ষতি হোৱা নাই ভাৰতীয় সেনাৰ অপাৰেশ্যন সিন্দুৰক লৈ হোৱা আলোচনাত পাকিস্তানৰ মিছা তথ্য উদঙালে মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানৰ লগতে বিৰোধীকো তুলাধুনা ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে সাংসদ আছাদুদ্দিন ওৱেইছিক পাকিস্তানলৈ পানী বন্ধ কৰি কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিবলৈ সাজু ভাৰত পাকিস্তানৰ সৈতে সকলো ব্যৱসায় বন্ধ কৰি ক্ৰিকেট খেলিব ভাৰতে পেহেলগাম কাণ্ডৰ পিছতো পাকিস্তানৰ সৈতে ক্ৰিকেট খেল কিয় পেহেলগাম কাণ্ডত নিহত হোৱাৰ পৰিয়ালক কি ক'ব চৰকাৰে এছিয়া কাপত পাকিস্তানৰ সৈতে ক্ৰিকেট খেলাৰ সময়সূচী ঘোষণাক লৈ ওৱেইছিৰ বিস্ফোৰণ ভাৰত চৰকাৰলৈ কেইবাটাও বিস্ফোৰক প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ অপাৰেশ্যন সিন্দুৰৰ পাছত ভাৰতৰ স্থিতিক সমালোচনা আছাদুদ্দিন ওৱেইছিৰ পাকিস্তানলৈ পানী বন্ধ কৰি পাকিস্তানৰ সৈতে কিয় ক্ৰিকেট খেলিবলৈ সাজু হৈছে ভাৰত এইসমূহ প্ৰশ্ন এতিয়া উত্থাপন কৰিছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে সংখ্যালঘুৰ অধিকাৰ বিচাৰি দিল্লীত এটাৰ পাছত আন এটা সংখ্যালঘু সংগঠন ৰাষ্ট্ৰপতিৰ কাষ আপিল নেমছু ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে নেমছুৰ ফালৰ পৰা ৰাজ্যত চলি থকা মিয়াৰ ওপৰত উচ্ছেদ অভিযানৰ বিৰোধিতাৰে দিল্লীত এতিয়া সংখ্যালঘু সংগঠনৰ ভিৰ দেখিবলৈ পোৱা গৈছে দিল্লী কঁপাই আছে এতিয়া মিয়া লোকসকলৰ দল সংগঠনসমূহে সংখ্যালঘুৰ অধিকাৰৰ দাবী লৈ দিল্লীত এতিয়া নেমছুৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ নামত প্ৰকৃত ভাৰতীয় লোকক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অমানৱীয় উচ্ছেদ বন্ধ নকৰিলে জংগী আন্দোলন কৰিম সমগ্ৰ ভাৰতত বাংলাদেশী বিতৰণৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে উচ্ছেদিত সকলোকে সংস্থাপন দিবই লাগিব বিজেপি চৰকাৰে দিল্লীত উপস্থিত হৈ ৰাষ্ট্ৰপতিলৈ সংখ্যালঘুৰ অধিকাৰ বিচাৰি পত্ৰ প্ৰেৰণ নেমছুৰ ৰাষ্ট্ৰপতিক 11 দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে নেমছুৱে ক্ষোভত গৰজি উঠিছে বিটিআৰ নেমছুৰ সভাপতি হাফিজুল ইছলাম সংখ্যালঘুৰ অধিকাৰ বিচাৰি ৰাষ্ট্ৰপতিলৈ এইবাৰ স্মাৰক পত্ৰ নেমছুৰ আন এটা ব্ৰেকিং নিউজ দুৰ্নীতিমুক্ত শ্লোগান দিয়া বিজেপিৰ বৰঘৰতেই ওলাইছে চুৰ হিতাধিকাৰীৰ সামগ্ৰীৰে ভৰিছে অট্টালিকাৰ প্ৰতিটো কোঠা বিজেপি নেতাৰ টকাৰ পাহাৰ দেখি এতিয়া সকলো আচৰিত হৈ পৰিছে দুৰ্নীতিমুক্ত অসমৰ শ্লোগান দিয়া বিজেপিৰ ভিতৰ চৰাত ওলাইছে দুৰ্নীতিগ্ৰস্ত নেতা ক্ষমতাই মূৰত ধৰা বিজেপি নেতা পিণ্টু দাসৰ কলা অধ্যায় টেটুগুৰিলৈকে টকাত পুত যোৱা খকুৱা লোভিয়া বিজেপি নেতা পিণ্টু দাস ফাদিল পিণ্টু দাসৰ কোটিটকীয়া কেলেংকাৰী হুজাই জিলা অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাস
এছচি বোৰ্ডৰ উপাধ্যক্ষ হোৱাৰ সুবাদতে টকাৰ পাহাৰ গঢ়িলে পিণ্টু দাসে অনুসূচিত জাতিৰ লোকে পাব লগা সামগ্ৰী ওলাল পিণ্টু দাসৰ ঘনিষ্ঠৰ ঘৰত গেছ ষ্টভ পানীৰ মটৰ স্প্ৰে মেচিন পাব লাগিছিল ৰাইজে কিন্তু ওলাল ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ ঘৰত ফিল্টাৰ বাল্টি টেবুল ডাষ্টবিন প্ৰেছাৰ কুকাৰলৈকে একো বাছি নগ'ল ৰাইজে পাবলগীয়া সামগ্ৰীৰে ভৰ্তি বিজেপি নেতাৰ ঘৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে পাবলগীয়া স্কুল বেগ জ্যামিতি বক্স আজি বিজেপি নেতাৰ ঘৰত এফালৰ পৰা অজগৰৰ দৰে গিলিছে বিজেপি নেতা পিণ্টু দাসে কেৱল খাম আৰু খাম এই নীতি বিজেপি নেতা পিণ্টু দাসৰ অনুসূচিত লোকৰ বাবে আবণ্টিত সামগ্ৰীৰ অভাৱ লুণ্ঠন পিণ্টু দাসৰ এছচি বোৰ্ডৰ সামগ্ৰী হিতাধিকাৰীক বিতৰণ নকৰাকৈয়ে বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন পিণ্টু দাসৰ ঘনিষ্ঠৰ ঘৰত উদ্ধাৰ লাখ লাখ টকা পিণ্টু দাসৰ ঘনিষ্ঠ দীপেন মালাকাৰ সুব্ৰত ৰয় আৰু সঞ্জয় দেও ওৰফে বাপ্পীৰ ঘৰত ওলাইছে টকাৰ পাহাৰ বৰ্তমানেও পলাতক খকুৱা বিজেপি নেতা পিণ্টু দাস দুৰ্নীতিমুক্ত অসমৰ শ্লোগান দিয়া বিজেপিৰ ভিতৰ চৰাত এইবাৰ ওলাইছে দুৰ্নীতিগ্ৰস্ত নেতা পৰৱৰ্তী খবৰ মামা আমি ক'ত যাম মামাই এনেকুৱা কিয় কৰিছে আমি ক'তো নাযাওঁ ইয়াতেই থাকিম উৰিয়ামঘাটত উচ্ছেদ অভিযান চলি থকাৰ মাজতেই উৰিয়ামঘাটৰ ৰাইজৰ কান্দোন দেখিবলৈ পোৱা গৈছে উৰিয়ামঘাটৰ স্থানীয় ৰাইজে এতিয়া হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে আমি য'তে যাওঁ তাৰ পৰাই খেদি দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মামাই আমাৰ লগত কিয় এনেকুৱা কৰি আছে বুলি আৱেগিক হৈ পৰিছে উচ্ছেদিত ৰাইজ আমি ইয়াতেই জন্ম হৈছোঁ ইয়াতেই মৰিম আমি ক'তো নাযাওঁ নগাঁও গ'লেও আমাক খেদি দিয়ে আমি এতিয়া ক'ত যাম প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে আমাৰ জন্মস্থান ইয়াত আমাৰ সন্তানো ইয়াতেই জন্ম হৈছে আমাক গুলিয়াই দিয়ক কিন্তু আমি ইয়াৰ পৰা নাযাওঁ আমাৰ আৰু কোনো ধৰণৰ ৰাস্তা নাই উৰিয়ামঘাটত উচ্ছেদৰ মাজতে এই কান্দোন দেখিবলৈ পোৱা গৈছে উচ্ছেদিত ৰাইজৰ হিয়া ডাকুৰি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনালে উৰিয়ামঘাটৰ উচ্ছেদিত মিয়া মহিলাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আকৌ বিপদত মহবুবুল হক উচ্ছেদিতক শিক্ষা দিব নোৱাৰিব ইউএছটিএমে বিচাৰিছিল উচ্ছেদিত ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিব কিন্তু সেয়া কৰিব নোৱাৰিব ইউএছটিএমে উচ্ছেদিতক শিক্ষা প্ৰদান কৰাৰ আশ্বাস দি বিপদত মহবুবুল হকৰ বিৰুদ্ধে গৃহমন্ত্ৰী অমিত শ্বাহক পত্ৰ প্ৰেৰণ মেঘালয় বিজেপিৰ গোৱালপাৰাত উচ্ছেদিত হোৱা ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ আশ্বাস দিছিল ইউএছটিএমে মহবুবুল হকৰ সামাজিক মাধ্যমৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে মেঘালয় বিজেপি মেঘালয়ত কোনোপধ্যেই উচ্ছেদিতক সোমাবলৈ দিয়া নহ'ব বুলি সকিয়নি মেঘালয় চৰকাৰৰ শিক্ষা হওক অথবা অন্য ক্ষেত্ৰতে অসমৰ উচ্ছেদিতৰ স্থান নাই মেঘালয়ত এইসকল লোক প্ৰৱেশ কৰিলে জনগাঁথনি পৰিৱৰ্তন হ'ব বুলি মন্তব্য মেঘালয় বিজেপিৰ মহবুবুল হকৰ মন্তব্যৰ বিৰুদ্ধে কনৰাক চাংমালৈও পত্ৰ প্ৰেৰণ কৰিছে মেঘালয় বিজেপিয়ে উচ্ছেদিতক শিক্ষা প্ৰদান কৰাৰ আশ্বাস দি এতিয়া বিপদত পৰিছে ইউএছটিএম পৰৱৰ্তী খবৰ উচ্ছেদৰ লগে লগে আৰম্ভ হৈ গৈছে ইনকুৱাৰী বিহাৰ ধুবুৰী বেংগলৰ মানুহে দখল কৰিছে উজনি অসম স্থানীয় বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব তদন্ত আৰু আঁতৰোৱা হ'ব অসমৰ পৰা এবাৰ উচ্ছেদৰ সমান্তৰালকৈ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ইনকুৱাৰী আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনৰ লগতে জাতীয় দল সংগঠনৰ নেতাসকলে বিহাৰ ধুবুৰী বেংগলৰ মানুহে দখল কৰিছে উজনি অসম স্থানীয় বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব তদন্ত আৰু আঁতৰোৱা হ'ব অসমৰ পৰা বিহাৰ ধুবুৰী বেংগলৰ মানুহ ভৰি পৰিছে সমগ্ৰ উজনি অসমত কিন্তু খচাকৈ ক'ৰ পৰা আহিছে আৰম্ভ হৈ গ'ল ইনকুৱাৰী সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাওক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এইবাৰ ঘৰে ঘৰে দিয়া হ'ল নটিচ এঘৰ মানুহে 50-200 বিঘালৈকে মাটি লোৱা মই নিজে দেখিলোঁ ভূমিহীন মানুহক চৰকাৰে মাটি দিলে 1 বিঘা বা 2 বিঘা মাটি দিয়ে উৰিয়ামঘাটত মাটি বেদখলৰ লগতে ইকনমিক চেণ্টাৰ গঢ়ি তোলা হৈছিল হাজাৰ বিঘা তামোলৰ খেতিৰে চলি আছিল ছুপাৰী চিণ্ডিকেট অচিনাকি সন্দেহযুক্ত মানুহ দেখিলেই সজাগ হওক সকলো ৰাইজ মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে এই ডাঙৰ বাৰ্তা পৰৱৰ্তী খবৰ আমি আত্মজাহ দিম টিউটৰ মঞ্চৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আমাক শিক্ষকলৈ উন্নতি নকৰিলে আত্মজাহ দিম বুলি হুংকাৰ 2005 চনৰ পৰা মাত্ৰ 12,000 টকাত শিক্ষকতা কৰি আছোঁ আমি
মাত্ৰ 12,000 টকাৰে আজিৰ দিনত সংসাৰ নচলে আমাক শিক্ষকৰ সমমৰ্যাদা প্ৰদান কৰক দাবীৰে উত্তাল প্ৰতিবাদ ৰাজধানী চহৰ দিছপুৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ পিছতো আমি সমাজত সেৱ প্ৰতিপন্ন হৈছোঁ 8,000 টিউটৰক শিক্ষকলৈ উন্নতি কৰাৰ দাবীত কঁপি উঠিছে দিছপুৰ আমাৰ দাবী নামানিলে গুলি বুকু পাতি ল'ম প্ৰতিবাদ স্তব্ধ নকৰোঁ টিউটৰ মঞ্চৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে গুৱাহাটী মহানগৰী পৰৱৰ্তী খবৰ মিয়া ঐ মিয়া 2026 চনৰ বৈতৰণি পাৰ কৰি দিয়া অখিল গগৈৰ বিৰুদ্ধে হঠাৎ সৰব হৈ উঠিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া অসমক ভাল পোৱা প্ৰতিজন লোককে গগৈ উপাধি লিখিবলৈ ক'লে বিধায়কগৰাকীয়ে মিয়া ঐ মিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰি দিয়া মিয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মূল অস্ত্ৰ আজি যদি অসমত মিয়া নাথাকে তেন্তে কালিৰ দিনটোতেই অসমত নাথাকিব বিজেপি দল মিয়াক চলোৱা উচ্ছেদ অভিযানৰ মাজতেই এইদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক লৈ কেইবাটাও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই পৰৱৰ্তী খবৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ যোগানৰ নামত ৰাজ্যত সংঘটিত হৈছে ব্যাগুম কেলেংকাৰী মূৰৰ পৰাই গেলিছে এপিডিচিএল দুৰ্নীতিৰ স্বৰ্গক পৰিণত হৈছে বিজুলী ভৱন স্মাৰ্ট মিটাৰ যোগান আৰু বিজুলী ভৱনত একাধিক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম কমিটিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ আৰু পুনৰবাৰ এপিডিচিএলৰ বিৰুদ্ধে কেইবাটাও কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম কমিটিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই পৰৱৰ্তী খবৰ বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক লৈ বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে আজিৰ দিনটোতো বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বিৰোধিতাৰে লোকসভাৰ কাম কাজ স্থগিত ৰাজ্যসভাৰ কাম কাজ দুবাৰকৈ স্থগিত সংসদৰ বাহিৰতো প্ৰতিবাদ বিৰোধীৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ কৰি আছে গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আখ্যা বিৰোধীৰ বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ কৰাটো গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বুলি আখ্যা দিছে এতিয়া বিৰোধীয়ে বিহাৰত ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ ভেটি হেৰুৱাব বুলি ভয় কৰি এতিয়া ভোটাৰ তালিকা পুনৰীক্ষণ কৰিছে ভোটাৰ তালিকা পুনৰীক্ষণ কৰি লাখ লাখ মানুহৰ নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰ ৰচিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু বিহাৰত বিজেপিয়ে ভোটাৰ তালিকা পুনৰীক্ষণ কৰাৰ বিৰোধিতাৰে সংসদৰ ভিতৰত বাহিৰত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিৰোধী দলসমূহৰ পৰৱৰ্তী খবৰ বৃহৎ প্ৰবঞ্চনা চৰকাৰী মহিলা আঁচনিৰ সুবিধা ল'লে হাজাৰ হাজাৰ পুৰুষে মহিলাৰ কল্যাণৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিত সোমাল হাজাৰ হাজাৰ পুৰুষে সুবিধা ল'লে মহিলাৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিৰ চৰকাৰৰ লড়কি বেকেন আঁচনিৰ সুবিধা ল'লে 14,000 পুৰুষে দুখীয়া মহিলাৰ বাবে মাহিলী চৰকাৰে দিয়া 1500 টকাকৈ পালে হাজাৰ হাজাৰ যুৱকে জালিয়াতিৰে 14,000 পুৰুষে পালে চৰকাৰৰ 1500 টকা নিজকে মহিলাৰ পৰিচয় দি 10 মাহ সময় চৰকাৰী আঁচনিৰ ধন ল'লে পুৰুষে 10 মাহ ধৰি মহিলা আঁচনিৰ ধন সৰকালে 14,298 গৰাকী যুৱকে মহাৰাষ্ট্ৰ চৰকাৰে মহিলাৰ বাবে মুকলি কৰিছিল লড়কি বেকেন আঁচনি মহিলাৰ আঁচনিৰ সুবিধা লোৱা হাজাৰ হাজাৰ পুৰুষ এতিয়া পৰিছে বিপদত মহিলাৰ কল্যাণৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিত সোমাল হাজাৰ হাজাৰ পুৰুষ আন এটা গুৰুত্বপূৰ্ণ খবৰ 9 বছৰীয়া কণমানিৰ সৈতে 70 বছৰীয়া বাবাৰ জঘন্য কাণ্ড পোহৰলৈ আহিছে পুনৰ এক লজ্জাজনক কাণ্ড ৰাজ্যত আকৌ সভ্য সমাজক লজ্জানত কৰা জঘন্য কাণ্ড সংঘটিত হৈছে 9 বছৰীয়া কণমানিক নিৰ্যাতন লম্পট বাবাৰ 70 বছৰীয়া বাবা প্ৰীতম নাথে সংঘটিত কৰিলে জঘন্য কাণ্ড শিশুটিৰ পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ কণমানিৰ সৈতে ভয়ংকৰ কাণ্ড বাবাৰ প্ৰথমে ঘৰত দক্ষিণা বিচাৰি সোমাইছিল লম্পট বাবাটো মহানগৰীৰ নুনমাটিত ৰাজ্য কঁপাই যোৱা এই ভয়ংকৰ তথা জঘন্য কাণ্ড পোহৰলৈ আহিছে ইতিমধ্যেই পক্সো আইনৰ অধীনত লম্পট প্ৰীতম নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আন এটা ব্ৰেকিং নিউজ অপাৰেশ্যন মহাদেৱ পেহেলগাম কাণ্ডৰ 3 সন্ত্ৰাসবাদীক গুলিয়াই হত্যা কৰিছে ভাৰতীয় সেনাই পুনৰবাৰ ভাৰতীয় সেনাৰ সাফল্য দেখিবলৈ পোৱা গৈছে 3টাকৈ সন্ত্ৰাসবাদী শেষ অপাৰেশ্যন মহাদেৱৰ বৃহৎ সফলতা পেহেলগাম কাণ্ডৰ 3 সন্ত্ৰাসবাদীক গুলিয়াই হত্যা কৰিছে ভাৰতীয় সেনাই শ্ৰীনগৰৰ লিডৱাছ অঞ্চলত সেনাবাহিনীৰ এনকাউণ্টাৰত প্ৰাণ গ'ল TRFৰ 3 সন্ত্ৰাসবাদীৰ
মষ্ট ৱান্টেড লস্কৰৰ কমাণ্ডাৰ মুছা নিহত হৈছে বুলি জানিব পৰা গৈছে। লিডৱাছ অঞ্চলত বৰ্তমানেও TRFৰ সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ। লিডৱাছ অঞ্চলৰ দাচিগাম বনাঞ্চলত চলিছিল অপাৰেশ্যন মহাদেৱ। সন্ত্ৰাসবাদী বিৰোধী অভিযান ভাৰতীয় সেনা আৰু আৰক্ষীৰ সফলতা দেখিবলৈ পোৱা গৈছে। ভাৰতীয় সেনাক আপুনি জনক শুভেচ্ছা কমেণ্ট বক্সৰ জৰিয়তে। আপোনাৰ অপাৰেশ্যন মহাদেৱৰ বৃহৎ সফলতা। ভাৰতীয় সেনাৰ অভিযানত 3টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা আপুনি নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। নতুন নিয়মত ল'ব লাগিব ৰেচন। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচনৰ সামগ্ৰী। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাত পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। ইজৰাইলৰ ওপৰত পুনৰবাৰ ভয়ংকৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। ইজৰাইলৰ 4টাকৈ স্থানত এয়াৰ ষ্ট্ৰাইক। ইজৰাইলৰ ওপৰত এই ধাৰাবাহিক আক্ৰমণ। হাইপাৰছনিক বেলিষ্টিক মিছাইলেৰে কেইবাটাও প্ৰান্তত আঘাত। বীৰসেৱা এস্কেলেন হাদেৰা চহৰত হুতি বিদ্ৰোহীৰ আক্ৰমণ। ৰাজধানী তেল আভিভতো য়ামিনৰ তৰফৰ পৰা ড্ৰোন আক্ৰমণ কৰা হৈছে। 24 ঘণ্টাত 4টাকৈ বৃহৎ আক্ৰমণে চিন্তাত পেলাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক। ইজৰাইলৰ ওপৰত পুনৰ এই ভয়ংকৰ আক্ৰমণ।